ষ্টুডিঅ'ৰ মজিয়াত মই সুদৰ্শন কৌশিক শৰ্মা দা ক্ৰছ কাৰেণ্টৰ প্ৰতিগৰাকী দৰ্শকক সম্ভাষণ জনাইছোঁ আৰু এটা লৈ আহিছোঁ গুৰুত্বপূৰ্ণ খবৰ এটা ভয়ংকৰ খবৰ আহিছে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা পশ্চিমবংগত কাঞ্চনজংঘা এক্সপ্ৰেছৰ লগত ঘটিছে এক ভয়ংকৰ দুৰ্ঘটনাটোৰ বাবে এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চাঞ্চল্যৰ জনাই আছোঁ বিতং তথ্য গ্ৰাফিক্স প্লেটৰ জৰিয়তে পশ্চিমবংগত সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা পশ্চিমবংগৰ জলপাইগুৰিত কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু এখন মালবাহী ৰেলৰ সংঘৰ্ষ কাঞ্চনজংঘা এক্সপ্ৰেছৰ অতি কমেও দুটা দবা হয় লাইনচ্যুত 5 গৰাকী যাত্ৰী নিহত আহত কেইবাগৰাকীও যাত্ৰী পুৱা 8:30 মিনিটত সংঘটিত এই ঘটনা কাঞ্চনজংঘা এক্সপ্ৰেছক পিছফালৰ পৰা খুদিয়াই এখন মালবাহী ৰেলে চলি আছে উদ্ধাৰ অভিযান ইতিমধ্যে উদ্ধাৰ হোৱা যাত্ৰীক লৈ যোৱা হৈছে নিকটৱৰ্তী চিকিৎসালয়লৈ আৰু জনাই আছোঁ এই মুহূৰ্তত এটা ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত অসমৰ পৰা যোৱা কাঞ্চনজংঘা এক্সপ্ৰেছৰ লগত ঘটিছে এই দুৰ্ঘটনা কাঞ্চনজংঘা এক্সপ্ৰেছক পিছফালৰ পৰা জলপাইগুৰি ষ্টেচনৰ সমীপতে পিছফালৰ পৰা এখন মালবাহী ৰেলে খুন্দিওৱাৰ ফলত ৰেলখনৰ দুটাকৈ অতি কমেও দুটাকৈ দবা লাইনচ্যুত হৈছে পুৱা 8:30 মিনিটত সংঘটিত হৈছে এই ঘটনা যাৰ ফলত ইতিমধ্যে 5 গৰাকীকৈ লোকৰ মৃত্যু নিশ্চিত হৈ পৰিছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকাও কৰা হৈছে ইতিমধ্যে বিভিন্নজন আহত হৈ পৰিছে অতি কমেও 30 গৰাকীমান লোক আহত হৈছে এই দুৰ্ঘটনাত আৰু এই দুৰ্ঘটনাৰ ফলত শীঘ্ৰে আৰক্ষী উপস্থিত হয় আৰু তাৰ পাছত যিসমূহ আহতক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে তেওঁলোকক নিকটৱৰ্তী চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু উদ্ধাৰ অভিযান এতিয়াও চলি আছে কিন্তু এই মুহূৰ্তত আহি পৰা খবৰ অনুসৰি অসমৰ পৰা যোৱা শিলচৰৰ পৰা পশ্চিমবংগৰ শিয়ালদহ যি ৰেল আস্থান সেই ৰেল আস্থানলৈ গৈ আছিল শিয়ালদহ ষ্টেচনলৈকে গৈ আছিল আচলতে কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু কাঞ্চনজংঘা এক্সপ্ৰেছ জলপাইগুৰি ঠিক পাৰ হোৱাৰ পাছতে বা জলপাইগুৰি যি ষ্টেচন জলপাইগুৰি ষ্টেচনৰ সমীপতে পিছফালৰ পৰা এখন মালবাহী ৰেলে আহি আঘাত কৰে যাৰ ফলত লাইনচ্যুত হৈ পৰে কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু তাৰ পৰা অতি কমেও দুটা দবা খহি পৰে লাইনচ্যুত হয় যাৰ ফলত 5 গৰাকীকৈ লোকৰ সলিল সমাধি ঘটিছে 5 গৰাকীকৈ লোকে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটিবলগীয়া হৈছে আৰু ইতিমধ্যে 30 গৰাকী লোক অতি কমেও 30 গৰাকী লোক আহত হৈ পৰিছে গতিকে এক ভয়ানক খবৰ আহিছে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা কিয়নো পশ্চিমবংগত ৰাতিপুৱাই সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা এই ভয়ংকৰ দুৰ্ঘটনাত ইতিমধ্যে 5 গৰাকী লোকৰ মৃত্যু হৈছে আৰু জনাই আছোঁ এই মুহূৰ্তত বিশেষ খবৰ গুৰুত্বপূৰ্ণ খবৰ যে কিদৰে পিছফালৰ পৰা খুন্দিওৱাৰ ফলত এখন মালবাহী ৰেলে পিছফালৰ পৰা খুন্দিওৱাৰ ফলত 5 গৰাকীকৈ লোকৰ মৃত্যু হৈছে কাঞ্চনজংঘা এক্সপ্ৰেছৰ যাত্ৰী হিচাপে কাঞ্চনজংঘা এক্সপ্ৰেছৰ অতি কমেও দুটা দবা খহি পৰে বা লাইনচ্যুত হৈ পৰিছে এই দুটা দবাত অতি কমেও যি মানুহ আছিল তাৰে ভিতৰত প্ৰায় 5 গৰাকী লোকৰ ইতিমধ্যে মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে আৰু কেইবাগৰাকীও লোকৰ সন্দেহ কৰা হৈছে প্ৰায় 30 গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে সেইসকলক লৈ যোৱা হৈছে ততাতৈয়াকৈ নিকটৱৰ্তী চিকিৎসালয়লৈ কিন্তু এতিয়াও সন্দেহৰ আৱৰ্তত আছে যে আৰু অধিক মৃত্যু হৈছে নেকি মানুহৰ তাকে আশংকা কৰি থকা হৈছে উদ্ধাৰ অভিযান এতিয়াও সমাপ্ত হোৱা নাই সম্পূৰ্ণ উদ্ধাৰ অভিযানৰ পাছতহে গম পোৱা হ'ব সম্পূৰ্ণ তথ্য কিন্তু এই মুহূৰ্তত আহি পৰা এই ভয়ংকৰ খবৰ যে অসমৰ পৰা যোৱা যি কাঞ্চনজংঘা এক্সপ্ৰেছ শিয়ালদহ ষ্টেচনলৈকে গৈ আছিল পশ্চিমবংগৰ শিয়ালদহ ষ্টেচনলৈকে গৈ আছিল কাঞ্চনজংঘা এক্সপ্ৰেছ কিন্তু কাঞ্চনজংঘা এক্সপ্ৰেছক পাছফালৰ পৰা এখন মালবাহী ট্ৰেইনে আহি খুন্দিয়াই যাৰ ফলত অতি কমেও দুটাকৈ দবা বাগৰি পৰে কাঞ্চনজংঘা এক্সপ্ৰেছৰ ফলত ইতিমধ্যে 5 গৰাকীকৈ লোকৰ সলিল সমাধি ঘটিছে আৰু অতি কমেও 30 গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে এতিয়াও জানিব পৰা হোৱা নাই কিহৰ বাবে সংঘটিত হ'ল এই দুৰ্ঘটনা কিন্তু ভাৰতবৰ্ষত যোৱা কেইটামান মাহত যোৱা কেইটামান বছৰত বৃদ্ধি পাইছে ৰেল দুৰ্ঘটনা গতিকে আন এক দুৰ্ভাগ্যজনক খবৰ আহিছে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা নিহত হ'বলগীয়া হৈছে মানুহ যিহেতু পাছফালৰ পৰা এখন যাত্ৰীবাহী ৰেল কাঞ্চনজংঘা এক্সপ্ৰেছক পাছফালৰ পৰা এখন মালবাহী ৰেলে তীব্ৰ বেগত আহি খুন্দা মাৰে এই খুন্দাৰ ফলত প্ৰায় অন্ততঃ দুটা
ৰেলৰ ডবা বাগৰি পৰে কাঞ্চনজংঘা এক্সপ্ৰেছৰ যাৰ ফলত লাইনচ্যুত হৈ সেই ডবাকেইটাৰ লোকসকল গুৰুতৰভাৱে আহত হোৱাৰ লগতে 5 গৰাকীকৈ লোকে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটিবলগীয়া হৈছে আৰু তদন্তৰ ঘোষণা নিশ্চয়কৈ হয়তো হ'ব আৰু তদন্তৰ পাছতহে পোহৰলৈ আহিব কাৰ ভুলৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ'ল কিন্তু দুৰ্ভাগ্যজনকভাৱে যে 5 গৰাকী লোকৰ মৃত্যু ঘটিল এতিয়া তাক লৈ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কি কয় সেয়া হ'ব এক উল্লেখনীয় ঘটনা কিন্তু এই মুহূৰ্তত আহি পৰা এক দুৰ্ভাগ্যজনক খবৰ যে চুবুৰীয়া ৰাজ্য পশ্চিমবংগত অসমৰ পৰা যোৱা কাঞ্চনজংঘা এক্সপ্ৰেছত দুৰ্ঘটনা ঘটিছে কাঞ্চনজংঘা এক্সপ্ৰেছৰ দুটাকৈ ডবা বাগৰি পৰিছে কিয়নো পিছফালৰ পৰা তীব্ৰ বেগেৰে মালবাহী ৰেল এখনে খুন্দা মাৰেহি যাৰ ফলত সেই দুটা ডবাত থকা প্ৰায় 30 গৰাকী লোক এতিয়ালৈকে প্ৰাপ্ত খবৰ অনুসৰি প্ৰায় 30 গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে উদ্ধাৰ অভিযান এতিয়াও চলি আছে কিন্তু দুৰ্ভাগ্যজনকভাৱে 5 গৰাকীকৈ লোকৰ মৃত্যু ঘটিছে অধিক খবৰৰ বাবে চাই থাকিব দা ক্ৰছ কাৰেণ্ট আমি অধিক তথ্য পালেই পোনছাতে আপোনালোকক জনোৱাৰ চেষ্টা চলাম